নমস্কাৰ সকলো অসমবাসীকে মই পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আগৰ ভিডিঅ'টোত মই দাঙি ধৰিছিলোঁ হিন্দু ধৰ্মৰ পাৰ্ট 1ৰ বিষয়ে। আজি মই হিন্দু ধৰ্মৰ পাৰ্ট 2টো লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু মই যিহেতু কিছুমান জ্ঞানমূলক নোট আপোনালোকৰ মাজলৈ দাঙি ধৰোঁ, এই নোটসমূহ চাই নিজৰ মাজত থকা যি স্মৃতিমূলক জ্ঞান আমি কিছুমান পাহৰণিৰ গৰ্ভত লুকাই যায়, সেইবোৰ পুনৰ মনত পৰিব আপোনালোকৰ এই ভিডিঅ'টো চাই। কিছু হ'লেও উপকৃত হ'ব বুলি মই আশা কৰোঁ। সেইকাৰণে মই ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহোঁ এনেদৰে শিক্ষামূলক বা প্ৰয়োজনীয়। এতিয়া পাৰ্ট 2 লৈ আগবাঢ়ো আহকচোন। পাৰ্ট 2ত আমি আজি চাম হিন্দু ধৰ্মৰ মূল মতসমূহ। হিন্দু ধৰ্ম সাধনৰ বিভিন্ন পন্থা থাকিলেও হিন্দু ধৰ্মৰ মূল মতসমূহ সকলোৰে গ্ৰহণযোগ্য আৰু মহান। সেয়েহে হিন্দু ধৰ্মক মানৱ ধৰ্ম বুলিও অভিহিত কৰা হৈছে। হিন্দু ধৰ্মৰ মূল মতসমূহ হৈছে সৎকৰ্ম, বিশ্বপ্ৰেম, অহিংসা, ক্ষমা, দয়া, পৰোপকাৰ, সংযত আচৰণ, আন ধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন ইত্যাদি। ইয়াৰোপৰি পবিত্ৰ অপবিত্ৰৰ ধাৰণা, সৎকৰ্ম আৰু সৎকৰ্মৰ ধাৰণা আদিও আছে। বৰ্ণাশ্ৰম ধৰ্ম ব্যৱস্থাৰে পৰিচালিত হোৱাটোকে হিন্দু ধৰ্মই উৎকৃষ্ট বুলি ভাবে। বৰ্ণাশ্ৰম ধৰ্মমতে ব্ৰাহ্মণ যাগযজ্ঞ পূজা সেৱা কৰিব লাগে। ক্ষত্ৰিয়ই যুদ্ধ বিগ্ৰহ বা প্ৰতিৰক্ষাৰ কাম কৰিব লাগে। বৈশ্যই বেহা বেপাৰ আৰু উৎপাদনৰ কাম কৰিব লাগে। আৰু শূদ্ৰই উক্ত তিনিওটা বৰ্ণৰ সেৱা শুশ্ৰূষা কৰিব লাগে। আমি সকলোৱে জানোৱে যে ব্ৰাহ্মণসকলে যাগযজ্ঞ আৰু পূজা সেৱাৰ কাম কৰে, আৰু ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহ বা প্ৰতিৰক্ষাৰ কাম কৰে, আৰু বৈশ্যসকলে বেহা বেপাৰ কৰে বা উৎপাদনৰ কাম কৰিব লাগে, আৰু শূদ্ৰই উক্ত তিনিওটা বৰ্ণক সেৱা শুশ্ৰূষা কৰিব লাগে। তদুপৰি আশ্ৰম ব্যৱস্থা পালন, পুৰুষাৰ্থ সাধন, সংস্কাৰ পালন হিন্দু ধৰ্মৰ সৎকৰ্ম। ইয়াৰোপৰি যাগযজ্ঞ, পূজা সেৱা, নাম কীৰ্তন, বলি বিধান, দেৱঋণ পৰিশোধ, দান দক্ষিণা আদি হিন্দু ধৰ্মৰ পালনীয় আদৰ্শৱান কৰ্তব্য। হিন্দু ধৰ্মৰ মূল মতসমূহ তলত চমুৱাই আলোচনা কৰা হ'ল। বিশ্বপ্ৰেম। হিন্দু ধৰ্মশাস্ত্ৰসমূহত বিশেষকৈ পুৰাণ আৰু মহাকাব্য দুখনত বিশ্বপ্ৰেমৰ নিদৰ্শন বা অনেক আখ্যান উপাখ্যান পোৱা যায়। বিশ্বৰ কল্যাণৰ বাবে দধিচীৰ আত্মত্যাগ, সত্য ৰক্ষাৰ বাবে ৰজা হৰিশ্চন্দ্ৰৰ সাগৰা পৃথিৱীদান, শ্ৰীৰামচন্দ্ৰৰ পিতৃসত্য পালন, শ্ৰীমদ্ভাগৱত গীতাত বৰ্ণিত উপদেশ আদিয়ে বিশ্বপ্ৰেমৰ উদাহৰণ দাঙি ধৰিছে। হিন্দু ধৰ্মৰ মতে বিশ্বৰ সকলো মানুহৰ কল্যাণৰ বাবেহে মানুহে কাম কৰা উচিত। হিন্দু ধৰ্মই সকলো ধৰ্মকে সমমৰ্যাদা প্ৰদান কৰি বিশ্বপ্ৰেমত অৰিহণা যোগাইছে। হিন্দু ধৰ্মৰ আৰু এটা মূল মত হৈছে অহিংসা। অহিংসা হিন্দু ধৰ্মৰ অন্যতম মূল মত। হিন্দু ধৰ্মৰ মতে অহিংসাই পৰম ধৰ্ম। এই ধৰ্মমতে কাকো হিংসা বা অন্যায় কৰিব নাপায়। হিন্দুসকলে বিশ্বাস কৰে যে জীৱনৰ কল্যাণৰ বাবেহে কাম কৰিব লাগে। সেয়ে বহুতো হিন্দুৱে জীৱন কল্যাণৰ বাবেই মাছ মাংস ভক্ষণ নকৰে। হিংসা বা অন্যায় আচৰণক হিন্দুসকলে ঘৃণাৰ চকুৰে চায়। হিংসা বা অন্যায়ৰ আশ্ৰয় লোৱাৰ বাবেই মহাভাৰতৰ যুদ্ধত কুৰুকুল ধ্বংস হোৱাৰ কথা প্ৰতিজনে জানে। গীতাত ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে, যথা ধৰ্ম তথা জয়, অৰ্থাৎ য'ত ধৰ্ম থাকে তাতেহে জয়লাভ হয়। গতিকে হিন্দুসকল অহিংস ধৰ্মৰে পৰিচালিত হ'ব বিচাৰে। হিন্দু ধৰ্মৰ আন এটা মূলমত হৈছে ক্ষমা। হিন্দু ধৰ্মমতে ক্ষমা হীৰৰ ভূষণ। প্ৰতিহিংসাৰ পৰিৱৰ্তে ক্ষমাৰ জৰিয়তে মানুহে অন্তৰ জয় কৰিব পাৰে বুলি হিন্দুসকলে বিশ্বাস কৰে। ভগৱান স্বয়ং শ্ৰীকৃষ্ণইও শিশুপালৰ 100 দোষ ক্ষমা কৰিছিল।
পঞ্চপাণ্ডৱ বনবাসত থকা কালত চিত্ৰসেন গন্ধৰ্বই দুৰ্যোধনক বন্দী কৰি ৰখাৰ পাছত যুধিষ্ঠিৰে ভীম অৰ্জুনৰ হতুৱাই চিত্ৰসেন গন্ধৰ্বক বন্দী কৰাই আনে। পাছত চিত্ৰসেন গন্ধৰ্ব আৰু দুয়োজনকে মুক্তি দি ক্ষমাৰ পৰিচয় দিয়ে। এনে বহু উদাহৰণ আছে য'ত ক্ষমাদানক ভূয়সী প্ৰশংসা কৰা হৈছে। দুৰ্যোধন হৈছিলে দয়া। হিন্দু ধৰ্মৰ আন এটা মূল মত হৈছে দয়া। দয়া হিন্দু ধৰ্মৰ উল্লেখনীয় মূল মত। হিন্দুসকল দয়াশীল হ'বলৈ যত্নৱান হয়। দয়াৰ বশৱৰ্তী হৈ নিজৰ জীৱনলৈ বিপদ আনি মাতি অনাৰ অনেক দৃষ্টান্ত হিন্দু ধৰ্মশাস্ত্ৰসমূহত পোৱা যায়। দয়াৰ বাবেই বহুতে আমিষ আহাৰ গ্ৰহণ নকৰে। অতিথি শুশ্ৰূষা, দান, ক্ষমা আদি দয়াৰে ভিন্ন অৱস্থান। হিন্দুসকলে প্ৰতিজ্ঞা পালনকো ধৰ্মৰ উল্লেখনীয় মূলমত হিচাপে পালন কৰে। সত্যৰ পৰা বিচলিত নোহোৱাকৈ পুৰুষাৰ্থ সাধন কৰিবলৈ হিন্দুসকল যত্নৱান হয়। সপ্তৰথীয়ে দয়া বিসৰ্জন দি অন্যায়ভাৱে অভিমন্যুক হত্যা কৰা। ৰামে সীতাদেৱীক বনবাস দিয়া আদি নিষ্ঠুৰ কাৰ্যক প্ৰতিজন হিন্দুৱে গৰিহণা দিয়ে। হিন্দু ধৰ্মৰ আন এটা মূলমত হৈছে পৰোপকাৰ। হিন্দু ধৰ্মত পৰোপকাৰ এক উৎকৃষ্ট নিদৰ্শন। পৰোপকাৰ মানে বুজি পাইছে নহয়, আনৰ উপকাৰ কৰা। হিন্দুসকলে জীৱনত আনৰ উপকাৰৰ বাবে ত্যাগ কৰা অনেক উদাহৰণ আছে। অথৰ্বৰ পুত্ৰ দধীচি মুনিয়ে বৃত্তাসুৰক মাৰিবৰ বাবে নিজৰ প্ৰাণ আহুতি দি দেৱতাসকলক উপকাৰ কৰাৰ কথাই পৰোপকাৰৰ জ্বলন্ত উদাহৰণ। হিন্দু শাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিয়ে পৰোপকাৰৰ বিশেষকৈ গো, ব্ৰাহ্মণ আৰু নাৰীৰ হিতৰ কাৰণে কাম কৰিব লাগে। মহাৰথী কৰ্ণ, মহাৰাজ হৰিশ্চন্দ্ৰ আদিৰ পৰোপকাৰ তথা দানশীলতা হিন্দুৰ বাবে আদৰ্শৰ প্ৰতীক। হিন্দু ধৰ্মৰ আন এটা মূলমত হৈছে সংযত আচৰণ। হিন্দু ধৰ্মই সংযত আচৰণৰ পোষকতা কৰে। হিন্দু ধৰ্মৰ মূল কাম হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সাধন। আপোনালোকে আগতে পাইছে পাৰ্ট 1ত। ত্ৰিবৰ্গ সাধন, নৈতিক জীৱন যাপন, আধ্যাত্মিক উৎকৰ্ষ সাধন, ন্যায় নীতি আৰু সদাচাৰ পালন আদিয়ে হিন্দু ধৰ্মৰ মূল ধৰ্ম। অৰ্থ আহৰণৰ বাবেও ধৰ্মশাস্ত্ৰসমূহে নিৰ্দিষ্ট পথৰ সন্ধান দিছে। বেদৰ অক্ষসূত্ৰত কৃষিকৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাশা খেলক নিন্দা কৰিছে। কাম সাধনো সংযত আচৰণেৰেহে হ'ব লাগে। ইয়াৰ বিপৰীতে কিচকে দ্ৰৌপদীক বাঞ্ছা কৰি ভীমৰ হাতত নিহত হোৱা, ৰাৱণে সীতাৰ প্ৰতি আসক্ত হৈ ৰামৰ হাতত মৃত্যু হোৱা, দেৱৰাজ ইন্দ্ৰই গৌতমৰ পত্নী অহল্যাৰ প্ৰতি কামাসক্ত হৈ নিজৰ কলংক অনাৰ দৰে অসংযত আচৰণৰ অনেক ফলৰ কথা ধৰ্মশাস্ত্ৰসমূহত পোৱা যায়। সেইদৰেই আশ্ৰম ব্যৱস্থাৰ সন্ন্যাসাশ্ৰমত সন্ন্যাসীসকলক আত্মসংযম, ইন্দ্ৰিয় সংযম আদি পালন কৰা দেখা যায়। সংযত আচৰণ মানে আপোনালোকে বুজি পালে নহয়, নিজকে নিয়ন্ত্ৰণ কৰি ৰখা। খং উঠিলে খংটো দমাই ৰখা বা অধিক কোনো নাৰীক দেখিলে কামাসক্ত নোহোৱা, নিজকে সংযত বা নিয়ন্ত্ৰণ কৰি ৰখা, সেয়াই হৈছে সংযত আচৰণ। ডিচিপ্লিন এটি আচলতে ডিচিপ্লিন। সমাজৰ সৎ আচৰণ, সমাজৰ পক্ষত যি সৎ আচৰণ কৰে সেয়াই হৈছে সংযত আচৰণ। আনৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন। হিন্দুসকলে আনৰ ধৰ্মৰ প্ৰতিও শ্ৰদ্ধা প্ৰদৰ্শন কৰে। সেয়েহে ভাৰতত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাৱেশ ঘটিছে। হিন্দু ধৰ্মত পৰস্পৰ বিৰোধী মত কিছুমানো পোৱা যায়।
যেনে একাংশ হিন্দুৱে হিন্দুৰ মূল ধৰ্মগ্ৰন্থ বেদ, উপনিষদ, ঈশ্বৰ আদিকো বিশ্বাস নকৰে। যদিও সকলোৰে অৱস্থান ঘটিছে। হিন্দুসকলে সকলো মানৱক একে ঈশ্বৰৰ সন্তান হিচাপে বিবেচনা কৰি একেধৰণৰ আচৰণ কৰে। সেয়েহে বহুতে হিন্দু ধৰ্মক মানৱ ধৰ্ম হিচাপে অভিহিত কৰিছে। ভাৰতৰ হিন্দু ধৰ্মৰ আধিপত্য বিস্তাৰৰ কালতে বৌদ্ধ আৰু জৈন ধৰ্মৰো আবিৰ্ভাৱ ঘটে। ভাৰততো বৌদ্ধ আৰু জৈন ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ পৰাই বুজিব পাৰি যে হিন্দুৰ আন ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধাশীল মনোভাৱৰ বাবেহে ভাৰতত অন্য ধৰ্ম সম্প্ৰসাৰণ ঘটাটো সহজ হয়। আপোনালোকে দেখিলে হিন্দু ধৰ্মৰ মূল মতসমূহ। হিন্দু ধৰ্মৰ মূল মতসমূহক ভাগ কৰিছে বিশ্বপ্ৰেম, অহিংসা, ক্ষমা, দয়া, পৰোপকাৰ, সংযত আচৰণ আদিৰে। আৰু আমাৰ হিন্দু ধৰ্মৰ কথাই আচলতে সুকীয়া, খুব মহান এটা ধৰ্ম আচলতে। আৰু এই ধৰ্মৰ বিষয়ে আপোনালোকৰ আগত মই এই নোটটো দাঙি ধৰিলোঁ। আশা কৰোঁ ভাল পালে আপোনালোকে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। নোটটো দাঙি ধৰোঁতে যদি কিবা আপোনালোকে উচ্চাৰণৰ ক্ষেত্ৰত ভুল পাইছে বা শব্দটো উচ্চাৰণ কৰোঁতে কিবা খেলি মেলি হৈছে, আপোনালোকে নিজে শুধৰণি কৰি ল'ব। আৰু যিহেতু ভুলটো মানুহৰ দ্বাৰাই হয়, আপোনালোকে নিশ্চয় জানে। আৰু ক্ষমাৰ কথা আপোনালোকে দেখিছে নহয়, হিন্দু ধৰ্মৰ মতে ক্ষমা হৈছে হীৰৰ ভূষণ। সেইকাৰণে ক্ষমা কৰিবলৈ শিকিব লাগিব। আৰু দয়া, অহিংসা আদি হিন্দু ধৰ্মৰ এইবোৰ মূল মতসমূহ আপোনালোকে যিহেতু ইয়াৰ গুৰুত্ব বা ভিতৰৰ যি কথাখিনি বুজি পালে। আৰু আজিলৈ তেনেহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গ'ল, আপোনালোকে দেখিলে। এই মূলমতসমূহকে আমি পোষকতা কৰি আচলতে জীৱনত আগবাঢ়ি যাব লাগিব। আমি যিহেতু মানুহ হয়, মানুহ হৈছে জীৱশ্ৰেষ্ঠ। আমাক ভগৱানে জ্ঞান দিছে, আমি ভাল বেয়া কি আমি বুজি পাওঁ। আৰু সেইকাৰণে আমি সকলোৱে মানুহ হিচাপে থাকিব লাগে। আনক অন্তৰত দুখ দিয়া বা আনৰ হিংসা কৰি কিবা এটা অনিষ্ট কৰা, সেয়া আচলতে আমাৰ ধৰ্মত নপৰে, মানৱ ধৰ্মত। আৰু সকলো ধৰ্মতকৈ মানৱ ধৰ্ম প্ৰথম, আপোনালোকে এইটো জানি থ'ব। এইটো মানুহে নিজে আহৰণ কৰি লোৱা এইটো এটা ধৰ্মহে। ইচ্ছা কৰিলে মানুহে বেলেগ ধৰ্মও ল'ব পাৰে। ধৰ্মৰ নামত কোনো যুঁজ বাগৰ কৰাটো উচিত নহয়। সকলো আচলতে একে ঈশ্বৰৰে সন্তান আমি। সেইকাৰণে সকলো এক হৈ আগবাঢ়ি যাব লাগে। জীয়াই থকা দিনকেইটা সকলোৱে মিলা প্ৰীতিৰে সুখ শান্তিৰে থাকিব লাগে, সেয়াই আশা কৰিলোঁ। আৰু ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈ গ'ল। এনেদৰে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' নতুনকৈ লৈ আহিম। কিবা ভুল হ'লে ক্ষমা কৰিব। আজিলৈ আহিছে তেনেহ'লে, ধন্যবাদ।